हेलो स्टूडेंट वेलकम बैक। सो स्टूडेंट तुम्हारे आज नवम श्रेणीर एक्सारसाइज 2.1 सल्यूशन करिम एक नम्बर गोटेखिनि आज भिडिओ सल्यूशन कर दिम। सो एक नम्बर आमार कि কৈছে 5x - 4x स्क्वायर प्लस 3 बहुपदर मान निर्णय करा जेतिया x = 0 x = -1 एंड x = 2 হয়। सो এইটো আমি সলিউশন কৰো। সো আমাৰ ইকুয়েশনটো কি আছে 5x - 4x স্কোয়ার প্লাস 3 দিয়া আছে। সো আমার আৰু এক নম্বৰ কি আছে যেতিয়া x = তোমাৰ 0 হয় তোমালোকে সলিউশন কি লিখিবা ধৰা হল p of x = তোমালোকে এইটো ইকুয়েশন লিখিবা 5x - 4x স্কোয়ার প্লাস 3 ইয়াৰ পিছত কি লিখিবা p of x ৰ ঠাইত তোমালোকে 0 লিখিবা আৰু ইয়াত যেটো x আছে x ৰ ঠাইত only 0 লিখিবা 5 * 0 -4 * 0 স্কোয়ার প্লাস 3 এরপর তোমার কি আহিব 5 * 0 তোমার 0 -4 * 0 = 0 প্লাস 3 আর তোমার ফাইনাল অ্যানসার হেকত কি আহি যাব ফাইনাল অ্যানসার আহি যাব তোমার 3। ওকে এতে স্টুডেন্ট আমি 2 নাম্বার চাও 2 নাম্বার কি আছে x = -1 আছে তো ধৰি লোৱা let p of x = 5x - 4x স্কোয়ার প্লাস 3 এইটো ধৰি লোৱা ইয়াৰ পিছতে x ৰ ঠাইত -1 লিখি দিয়া সো p of -1 = 5 * -1 - 4 * -1 স্কোয়ার প্লাস 3 এতে সলিউশন করা 5 * -1 তোমার -5 -4 -1 স্কোয়ার করলে তোমার 1 আহি যাব 1 * -4 তোমার আহিব -4 প্লাস 3 এতে সলিউশন করা সোয়া -5 - 4 -5 ৰ পৰা -4 তোমাৰ বিয়োগ কৰিলে তোমাৰ কি আহিব -9 -9 প্লাস 3 এতিয়া -9 প্লাস 3 তোমাৰ কি আহিব -6 এইটোৱে তোমাৰ এনসার। ওকে এতিয়া আহিলে আমাৰ 3 নম্বৰ ইয়াৰ 3 নম্বৰ অপশন কি আছে x = তোমাৰ 2 ধৰি লৈ আছে আকৌ কৰি লোৱা ধৰা হল p of x = যেটো কোৱেশ্চনত দি আছে সেইটো লিখা কোৱেশ্চনত কি আছে 5x - 4x স্কোয়ার প্লাস 3 এতে কি করা x ৰ ঠাইত only 2 লিখা p of 2 = 5 * 2 - 4 * 2 স্কোয়ার প্লাস 3 এটা 5 * 2 5 2 গুণ 10 মাইনাস সোয়া এতিয়া আগত তোমাৰ স্কোয়াৰটো কৰিব লাগিব 2 স্কোয়ার এই 2 স্কোয়াৰটো কৰিলে আহিব 2 2 গুণ 4 আৰু 4 * 4 পূৰণ কৰিলে তোমাৰ 4 4 গুণ 16 তো -16 প্লাস 3 এতিয়া কৰা 10 প্লাস 3 তোমার আহিব 13 13 - 16 তোমার কি আহিব -3 তোমার ফাইনাল অ্যানসারটো আহি যাব -3 সোয়া এই 10 প্লাস 3 13 এতিয়া সোয়া 13 - 16 নিউজুল 13 ৰ পৰা 16 বিয়োগ কৰা তোমাৰ -3 আহি যাব তোমালোকে সকলোৱে জানা সো এইখিনি লিখাৰ দৰকাৰ নাই এইখিনি লৈকে লিখিলে তোমাৰ হৈ যাব। ওকে সো স্টুডেন্টে এতিয়া আহিলে আমাৰ 2 নম্বৰ কোৱেশ্চনটো কি হৈছে তলৰ প্ৰত্যেকটো বহুপদৰ বাবে p of 0 p of 1 আৰু p of 2 ৰ মান নিৰ্ণয় কৰিব দিছে। ওকে সো তোমাৰ 1 নম্বৰ কি হৈছে সো 1 নম্বৰত দিয়া আছে আমাৰ 1 নম্বৰ আছে কি p of y = y স্কয়ার - y প্লাস 1 এটা আমার দিয়া আছে সো এটা এতিয়া আমি সলভ কৰিম। সো আমাৰ কি p of 0 p of 1 আৰু p of 2 উলিয়াব দিছে সো এনেকি সলিউশন লিখাৰ পিছত p of 0 লিখা p of 0 এতিয়া যেহেতু y আছে ভিতৰত y ঠাইত আমি 0 লিখিম 0 স্কয়ার - 0 প্লাস 1 সো আমাৰ ফাইনাল অ্যানসার কি থাকিল 0 0 তো যাবই অনলি 1 থাকিব। ওকে ইয়াৰ পিছত আমাৰ আছে p of 1 উলিয়াব লাগে সেম ইকুয়েশন p of 1 আহিব 1 স্কয়ার - 1 প্লাস 1 কি আহিব 1 স্কয়ার 1 - 1 প্লাস 1 সেম 1 - 1 0 প্লাস 1 তোমাৰ আহিব 1। ইয়াৰ পিছত স্টুডেন্ট আমাৰ আহিল p of 2 কৰিব লাগে p of 2 লিখা p of 2 y ঠাইত তুমি কি লিখিবা খালি 2 লিখিবা 2 স্কয়ার মাইনাস ইয়াতো y আছিল 2 প্লাস 1 এটা সলিউশন কৰা 2 স্কয়ার আহিল 4 - 2 প্লাস 1 4 - 2 তোমাৰ কি হ'ব 2 প্লাস 1 আৰু আমাৰ ফাইনাল আনসার 3 আহি যাব। ওকে সো ইয়াৰ 1 নম্বৰটো আমাৰ কমপ্লিট হৈ গ'ল এতিয়া আমি নেক্সট কোৱেশ্চনটো লৈ যাওঁ। সো স্টুডেন্ট আমাৰ 2 নম্বৰ এতিয়া 1 ৰ 2 নম্বৰ সলিউশনটো লিখা সলিউশন কি দি আছে p of t আমাৰ দি আছে p of t কি দি আছে 2 + t + 2t স্কয়ার -
টি কিউব এইটো আমাৰ দিয়া আছে এতিয়া আমি এতিয়া সলিউশন কৰিম সো লিখা p of 0 ফাৰ্স্টত আমাৰ কি লিখি উলিয়াব লাগে p of 0 উলিয়াব লাগে p of 0 লিখিলো সোয়া আমি এতিয়া t ঠাইত কেৱল মাত্ৰ 0 লিখিম সো কি ইয়াত 2 আছে ইয়াত t মানে 0 প্লাস 2 into t স্কয়ার মানে 0 স্কয়ার মাইনাস t কিউব মানে 0 কিউব সো 2 into 0 ইয়াত সোয়া এটু কি হ'ব 2 into 0 তোমাৰ 0 আই যাব এটু 0 আই যাব এটু 0 আছে ওকে সো এতিয়া আমাৰ অনলি বাকি কি থাকিল ইয়াত 2 আৰু ইপিনে 2 plus 0 plus 0 minus 0 আহি গল সো আমাৰ ফাইনাল আনসার হ'ল 2 এতিয়া আমি কি লিখিম p of 1 p of 1 কি আছিল 2 plus ইয়াত ইকুয়েশন টু সোয়া t মানে 1 t ঠাইত 1 লিখিম প্লাস 2 into t স্কয়ার মানে 1 স্কয়ার মাইনাস t কিউব মানে 1 কিউব ওকে ইয়াৰ পিছত সোয়া ইয়াত থাকিল 2 plus 1 3 plus ইয়াত 2 into 1 মানে 2 minus 1 কিউব 1 এ থাকিব সোয়া 2 plus 3 plus 2 আমাৰ 5 minus 1 আৰু আমাৰ ফাইনাল আনসারটো কি থাকিল স্টুডেন্ট ফাইনাল আনসার থাকিল 4 ওকে ইয়াৰ পিছত আমি কি উলিয়াব লাগে আৰু p of 2 উলিয়াব লাগে সেম একেদৰে লিখা আমি লিখিম p of 2 উলিয়াব লাগে p of 2 লিখিলো সো সেম এইখিনিত লিখিম খালি t ঠাইত আমি 2 লিখি দিম 2 প্লাস ইয়াত t আছে t মানে 2 প্লাস 2t স্কয়ার মানে আমাৰ 2 স্কয়ার মাইনাস t কিউব মানে 2 কিউব এতিয়া সলিউশন কৰা এই 2 প্লাস 2 প্লাস এই 2 স্কয়ার টু আগত কৰিলো 2 into 2 স্কয়ার মানে 4 মাইনাস এই 2 কিউব কৰা 2 কিউব তোমাৰ কি আহিব 2 কিউব আহিব তোমাৰ 8 ওকে এতিয়া যোগ কৰা 2 2 2 plus 2 4 প্লাস 4 2 গুণ 8 মাইনাস 8 এই 8 মাইনাস 8 তোমাৰ 0 থাকিব আৰু তোমাৰ ফাইনাল আনসার থাকিব 4 ওকে এতিয়া আমি একর 3 নাম্বার পার্ট 2 লৈ যাও সো একর 3 নাম্বার সো 3 নাম্বার এনেকে লিখিলা 3 নাম্বার সলিউশন 3 নাম্বার সলিউশন কি দিয়া আছে 3 নাম্বার কি দিয়া আছে সো p of x equal তোমার x কিউব দিয়া আছে only এটাই দিয়া আছে সো কি লিখা আমার এক নাম্বার কি উলিয়াব লাগে p of 0 সো লিখা p of 0 x টাইট 0 লিখা আৰু আনসার তো তোমার 0 x টাইট 0 তো কি আহিল ফাইনাল আমার 0 আহি গল 0 কিউব 0 হ'ব ইয়াৰ পিছত আমাৰ p of 1 আমি এই x টাইট 1 লিখিলো তেতিয়ালে এই x টাইটটো তো 1 লিখিব লাগিব তো আমি লিখিম 1 কিউব আৰু 1 কিউব তোমাৰ 1 এ আহি যাব ইয়াৰ পিছত আমি p of 2 লিখিব লাগে p of 2 আমি এই যেটো আছে এই x ঠাইত আমি কি লিখিম এই x ঠাইত আমি লিখিম 2 সো লিখা 2 কিউব তো 2 কিউব কিমান আহিব তোমালোকে সকলো জানা না 2 কিউব হোল 6 যেতিয়াই 6 লিখিবা ধুনিয়াকে কাটি দিব কাৰণ এইটো তুমি পূৰণ কৰিছা পূৰণ নহব বুজিছা মই যেটো লিখিম হেতু লিখিবা যে হেতু নহয় তোমালোকে মোৰ ক্যালকুলেশন ভুল হ'ব পাৰে কেতিয়াবা সো সেই কাৰণে তোমালোকে অলপ কৰি চাবা বুজিছা সো 2 কিউব তোমাৰ 8 হে আহিব বুজি পাইছা কাৰণ 2 তোমাৰ 3 বাৰ পূৰণ হৈছে স্টুডেন্ট এতিয়া আহিল আমাৰ 4 নাম্বার একর 4 কি দিয়া আছে তোমাৰ সলিউশন লিখা এবাৰ সলিউশন লিখিবা সলিউশন লিখাৰ পিছত যেটো দিয়া আছে এটো লিখিবা p of x equal x minus 1 into x plus 1 ওকে লিখাৰ পিছত এতিয়া আমাৰ কি উলিয়াব লাগে p of 0 p of 1 and p of 2 উলিয়াব লাগে সো প্ৰথমে লিখা p of 0 লিখিলা এতিয়া x ঠাইত আমি 0 লিখিছো এই কাৰণে ইফিনে রাইট সাইডত তো আমি p x ঠাইত 0 লিখিম কি লিখিম 0 minus 1 into 0 plus 1 এখানে লিখিলো সো কি হৈ গল ইয়াত 0 minus 1 into 1 আমার আলটিমেটলি आंसर কি আহি গল -1 ইয়াৰ পিছত আমাৰ কি লাগে p of 1 উলিয়াব লাগে সো লিখিম p of 1 লিখিম এই সূত্ৰটো যেটো আমাৰ কোৱেশ্চন দি আছে ইয়াত x ঠাইত আমি 1 লিখি দিম অনলি ওকে রাইট সাইডত কি লিখিম 1 minus 1 into 1 plus 1 আৰু এটো কি হ'ব জানা নে 1 minus 1 0 into 2 আৰু 0 লগত যিকোনো সংখ্যা পূৰণ কৰিলে আমাৰ আনসারটো 0 আহি যায় ওকে এতিয়া আমি p of 2 উলাম p of 2 লিখিলা p of 2 ইয়াত যত x আছে খালি 2 লিখি দিয়া সোৱা x 2 minus 1 into 2 plus 1 এইটো হল সোৱা 2 minus 1 আমাৰ 1 into 2 plus 1 আমাৰ আহি যাব 3 so 3 1 গুণ 3
এতিয়া চোৱা আমাৰ 3 নম্বৰ কুৱেশ্যনটো কি কৈছে তলত দিয়া বহুপদসমূহ কাষত দিয়া মানসমূহ বহুপদৰ শূন্য হয়নে নাই আমাক সত্যাপন কৰিব কৈছে চোৱা এইটো আমাৰ 1 নম্বৰত কি আছে p of x এটা ভ্যালু দিয়া আছে আৰু x ৰ মান দিয়া আছে এইটো বহুপদৰ শূন্য হয়নে নাই এইটো আমাক সত্যাপন কৰিব লাগে সো লিখা সলিউশন লিখা p of x equal 3x plus 1 সো আমাৰ যেহেতু এটো x ৰ ভ্যালু দিয়া আছে আমি কি কৰিম x ৰ ভ্যালুটো ইয়াত পুট কৰি দিম সিম্পলি সো p of -1/3 আছে এটো আমি 3 into x to z -1/3 পুট কৰি দিম -1/3 plus 1 ওকে ইয়াৰ পিছত চোৱা কি আহে 3 cancel ইয়াত থাকিল -1 plus 1 বুজি পাইছা না 3 কটাকটি গল ইয়াত থাকিল অনলি -1 আৰু ইপিনে কি থাকিল +1 সো তোমালোকে জানা -1 + 1 তোমাৰ आंसर আহি যাব 0 সো আমাৰ কোৱেশ্যনত কি কৈছে তলত দিয়া বহুপদসমূহ কাষত দিয়া মানসমূহৰ বহুপদৰ শূন্য হয় নাই সত্যাপন কৰা ষ্টুডেন্টে আৰু তোমালোকে হেকত কি লিখি দিবা যেহেতু শূন্য হল সেইকাৰণে তোমালোকে হেকত লিখি দিবা এই ই শূন্য হয় এনেকে লিখি দিবা এতিয়া আমাৰ যাব নেক্সট 2 নম্বৰ 3ৰ 2 নম্বৰ কি কৈছে চোৱা 3ৰ 2 নম্বৰ আমাৰ কি কৈছে p of x equal 5x minus আমাৰ পাই দিয়া আছে আৰু x ৰ ভ্যালু কিমান দিয়া আছে x equal 4/5 এটো আমাৰ দিয়া আছে সো তোমালোকে সিম্পলি লিখা সলিউশন লিখাৰ পিছত তোমালোকে আকৌ এই লাইনটো আকৌ এবাৰ লিখি লোৱা p of x equal 5x minus pi এতে কি কৰিবা x ৰ ঠাইত only 4/5 লিখা সো ইয়াত লিখা p of 4/5 equal 5 into 4/5 minus pi so 5 cancel গল তোমাৰ কি থাকিল आंसर 4 minus pi হল সো এইটো তোমালোকে কি বহুপদৰ শূন্য নহব কাৰণ আমাৰ হেকত চোৱা आंसरটো কিন্তু আমাৰ 0 আহা নাই 4 minus pi আহিছে গতিকে এই বহুপদৰ শূন্য নহব এর পিছত স্টুডেন্ট আমাৰ এতিয়া নেক্সট কোৱেশ্যনটো চোৱা নেক্সট কোৱেশ্যন কি কৈছে তলত দিয়া বহুপদৰ শূন্য হয় না এটো পৰীক্ষা কৰিছে 3 নম্বৰ p of x equal x² - 1 আৰু x ৰ ভ্যালু তোমাৰ দুটা দিয়া আছে কি 1 আৰু -1 তো সেম একেৰাহে তোমালোকে সলিউশনটো লিখা দিয়া আছে কি দিয়া আছে হেতু লিখা p of x equal x² - 1 সো আমাৰ যেহেতু x দুটা দি আছে x ৰ ভ্যালু কি দি আছে 1 আৰু -1 দুটা ভ্যালু দি আছে কিন্তু ওকে এতিয়া দুটা ভ্যালু দিয়ে পুট কৰিব লাগে তো আমি ফার্স্ট কি কৰিম p of 1 টু পুট কৰিম সো x ৰ ঠাইত আমি 1 ৰাখিম স্কয়ার -1 ৰাখিলো ইয়াৰ পিছত 1 স্কয়ার কৰিলে 1 -1 আমাৰ এটো আহি যাব 0 আকৌ আমি কি কৰিম p ৰ ভ্যালুটো এটো -1 ৰাখি দিম সোয়া p of -1 এবাৰ ৰাখিম ৰখাৰ পিছত কি আছে x স্কয়ার মানে -1 স্কয়ার -1 আমাৰ আহি যাব ওকে -1 স্কয়ার কৰিলে তোমাৰ এটা আহিব 1 -1 হেকত লিখি দিবা হয় বহুপদৰ এই শূন্য হয় নেক্সট কোৱেশ্যনটা আমাৰ কি কৈছে 4 নম্বৰ কি কৈছে 4 নম্বৰ সলিউশন লিখা কি দি আছে p of x আমাৰ দিয়া আছে x plus 1 into x minus 2 এইটো দিয়া আছে ওকে স্টুডেন্ট এইটো আমাৰ দিয়া আছে সো কি কৰিবা এতিয়া x ৰ ভ্যালু আমাৰ দুটা দিয়া আছে কি -1 আৰু 2 দুইবাৰ পুট কৰিছো যেতিয়া তুমি p of -1 ৰাখিবা সো এই ইকুৱেশনটো তুমি খালি x ৰ জায়গাত -1 ৰাখি দিলা সো x ইয়াত আছে x সো x ৰ ঠাইত তোমালোকে কি ৰাখা -1 plus 1 into 1 -2 ওকে সো সোয়া -1 plus 1 কৰিলে তোমাৰ 0 আহিব আৰু 0 লগত তুমি যে কোনো সংখ্যা 0 কৰিলে তোমাৰ এটো 0 আহি যাব সো -1 -2 আহিলে -3 সো আমাৰ आंसरটো কি আহি যাব -0 into -3 কৰিলে আমাৰ 0 আহি যাব আৰু আমাৰ আৰু এটা কি দি আছে 2 দি আছে সো আমি এতিয়া আকৌ এটা কৰিম p of 2 ৰাখিম আমাৰ ইয়াত কি দি আছে ইকুৱেশনটো x plus 1 into x minus 2 so x আমি 2 ধৰিলো 2 plus 1 into 2 minus 2
এইটো হ'ল এতিয়া চোৱা 2 + 1 আমাৰ 3 ইনটু 2 - 2 আমাৰ 0 আহি যাব সো 3 ইনটু 0 তোমাৰ 0 হৈ যাব হয় এইটো এই বহুতো এটা শূন্য শূন্য হয় মানে এপিসোড স্টুডেন্ট আমার 5 নাম্বার আহি গল 5 নাম্বার কি লিখা 5 নাম্বার সলিউশন 5 নাম্বার সলিউশন কি পি অফ এক্স আমার দিয়া আছে এক্স স্কোয়ার আর এক্সর ভ্যালু তোমার 0 দিয়া আছে ওকে সো পি অফ এক্সর ঠাইত তুমি 0 লিখি দিয়া পি অফ 0 ইকুয়াল ইয়াত যেটো এক্স আছে এই এক্সর ঠাইত তুমি 0 লিখি দিয়া 0 স্কোয়ার সো আমার অ্যান্সার কি আহিল 0 হয় এইটো এই বহুতো ইয়ার এটা শূন্য হয় ওকে এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ নেক্সট কুৱেশ্যন আমাৰ 6 নম্বৰ আছে চোৱা 6 নম্বৰ সলিউশনটো লিখা 6 নম্বৰ সলিউশন 6 নম্বৰ সলিউশন কি দিয়া আছে আমাৰ চোৱা পি অফ এক্স আমাৰ কি দিয়া আছে এল এক্স প্লাস এম আৰু এক্সৰ ভ্যালু আমাৰ কি দিয়া আছে এক্স ইকুয়াল মাইনাস এম বাই এল দিয়া আছে সো এইটো সলিউশন কৰা সো পি ঠাইত আমি এক্সৰ ঠাইত মাইনাস এম বাই এল লিখিম পি অফ মাইনাস এম বাই এল সো এই ইকুয়েশন য'ত এক্স আছে তাতে এম বাই এল লিখি দিয়া সো ইয়াত চোৱা ইকুৱেল এল ইনটু এক্সৰ ঠাইত মাইনাস এম বাই এল প্লাস এম চোৱা এই এল কেঞ্চেল তোমাৰ বাকি কি থাকিব মাইনাস এম প্লাস এম তোমাৰ 0 হৈ যাব এইটো এটা বহুপদৰ শূন্য হয় ওকে এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ নেক্সট কুৱেশ্যনটো 7 নম্বৰ কি কৈছে সলিউশন লিখা 7 নম্বৰ সলিউশন পি অফ এক্স ইকুৱেল 3x স্কোয়ার মাইনাস 1 আৰু তোমাৰ এক্সৰ ভ্যালু কি দিয়া আছে মাইনাস 1/√3 আৰু 2/√3 দুটা দিয়া আছে ওকে এতিয়া তোমালোকে তলত লিখা পি অফ এক্সৰ ঠাইত এবাৰ মাইনাস 1/√3 ৰাখি দিবা মাইনাস 1/√3 ইকুৱেল এইটো যেটো ইকুৱেশ্যন আছে ইয়াত এক্সৰ ঠাইত তোমালোকে এই মাইনাস 1/3 লিখি দিয়া সো 3 ইনটু এক্স স্কোয়ার আছে এক্স স্কোয়ার মানে কি হ'ব তোমাৰ মাইনাস 1/√3 হোল স্কোয়ার মাইনাস 1 ওকে এতিয়া চোৱা কি কৰিবা 3 ইনটু মাইনাস 1 স্কোয়ার কৰিলে 1 ডিভাইডেড বাই এই স্কোয়ার এই ৰুট ওভাৰ কেনসেল যাব 3 থাকিব মাইনাস 1 3 কেনসেল তোমাৰ বাকি কি থাকিল 1 minus 1 আৰু 1 minus 1 কৰিলে তোমাৰ আলটিমেটলি এনসার 0 আহি যাব সো এইটোৰ বাবে এই মানৰ বাবে তোমাৰ এইটো শূন্য হ'ব ওকে এর পিছত আমি কি ৰাখিম আৰু 2/√3 ৰাখি চাও এবাৰ সো স্টুডেন্টে এতিয়া আমি এইটোৰ বাবে চাম এইটো কি আছে 2/√3 সো লিখা পি অফ 2/√3 লিখাৰ পিছত এইখিনি লিখা 3 ইনটু এক্স স্কোয়ার আছে মানে 2/√3 হোল স্কোয়ার মাইনাস 1 লিখা ওকে লিখার পিছত চোৱা কি আহিব 3 ইনটু 2 স্কোয়ার করলে তোমার আহিব 4 এই স্কোয়ার এইটো 2 করলে 4 আহিব আৰু √3 স্কোয়ার করলে তোমার 3 আহিব মাইনাস 1 3 কেনসেল আৰু তোমার ইয়াত কি থাকিব 4 মাইনাস 1 তার মানে তোমার 3 আহিল সো তোমালোকে হেকত কি লিখিবা তোমালোকে হেকত লিখি দিবা মাইনাস 1/√3 এটা শূন্য কিন্তু 2/√3 বহুপদটো এটা শূন্য নহয় এনেকে হেকত এনেকে ধুনিয়াকে লিখি দিবা ওকে আমাৰ নেক্সট কোৱেশ্যনটা আহিল নেক্সট কোৱেশ্যনটো চোৱা কি কৈছে 3 ৰ 8 নম্বৰ 3 ৰ 8 নম্বৰ আমাৰ কি কৈছে 3 ৰ 8 নম্বৰ সলিউশন লিখা 3 ৰ 8 নম্বৰ সলিউশন তোমাৰ কি দি আছে P of x আমার দিয়ে আছে 2x plus 1 আৰু আমাৰ x ৰ ভ্যালু কি আছে 1/2 দিয়া আছে সো রাইট P of 1/2 লিখা ইকুয়াল ইভিনে যেটো x আছে এই x ৰ ঠাইত তুমি 1/2 লিখা 2 ইনটু x আছে 1/2 প্লাস 1 এইটো কেনসেল সো 1 প্লাস 1 তোমার অ্যানসার আহি যাব 2 সো এইটো এটা এই 1/2 এটা বহুপদৰ শূন্য নহব ওকে এনেকে লিখি দিবা সো এতিয়া আমি নেক্সট কোৱেশ্যনটো লৈ যাও এতিয়া আহিলে আমাৰ 4 নম্বৰ কি কৈছে তলৰ প্ৰত্যেকৰে ক্ষেত্ৰত বহুপদৰ শূন্য নিৰ্ণয় কৰিব লাগে সো লিখা সো 1 নম্বৰ কি দি আছে আমাৰ 1 নম্বৰ আমি লিখিম 1 নম্বৰ কি দি আছে 1 নম্বৰ সলিউশন 1 নম্বৰ সলিউশন লিখিলা লিখাৰ পিছত লিখা P of x ইকুয়াল x plus 5 এইটো আমাৰ দিয়া আছে ইয়াৰ পিছত কি লিখিবা ধৰা হল
ধৰা হ'ল তুমি কি ধৰি ল'ব লাগিব পি অফ এক্স ইকুৱেল তোমাৰ 0 ধৰি ল'ব লাগিব চ' পি অফ এক্স ইকুৱেল 0 ধৰি ল'লা চ' আমি ইয়াতে পি অফ এক্সৰ ভেলুটো ইয়াতে বহাই দিম পি অফ এক্সৰ ভেলু হ'ল এইটো এক্স প্লাছ 5 চ' আমি এতিয়া লিখি দিম পি অফ এক্সৰ ভেলু এক্স প্লাছ 5 ইকুৱেল 0 লিখিলোঁ ইয়াৰ পিছত চোৱা তোমালোকে কি কৰিবা এই এক্সটো ইপিনে ৰাখা আৰু ইয়াতে যেহেতু 5 ইপিনে প্লাছ হৈ আছে তো যদি আমি সমান চিহ্নৰ সপিনে লৈ যাওঁ চ' এইটো মাইনাছ হৈ যাব চ' এক্স ইকুৱেল 0 মাইনাছ 5 0 মাইনাছ 5 হ'ব অ'কে তো আমাৰ ফাইনেল এক্সৰ ভেলুটো কি আহি গ'ল ফাইনেল এক্সৰ ভেলু আমাৰ মাইনাছ 5 আহি গ'ল অ'কে এইটোৱে আমাৰ ফাইনেল এনচাৰ এই কুৱেশ্যনৰ এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ নেক্সট ইয়াৰে নেক্সট যিটো পাৰ্ট আছে 2 নম্বৰ চোৱা 2 নম্বৰ কি কৈছে 2 নম্বৰ সলিউশন লিখা 2 নম্বৰ সলিউশনত কি আছে পি অফ এক্স ইকুৱেল এক্স মাইনাছ 5 দিয়া আছে আমাৰ ওকে সো এতিয়া এইটো সেম লিখা ধৰা হল মানে মই ইংলিশত লিখিছো লেট তুমিও লিখিব পাৰা লেট ধৰা হল কি পি অফ এক্স ইকুৱেল 0 ধৰা হল পি অফ এক্স ইকুৱেল 0 সো ইপিনে পি অফ এক্সৰ ভ্যালু ইটো লিখি দিলা এক্স মাইনাছ 5 লিখা x minus 5 equal 0 okay ইপিনে so that x ইপিনে যেহেতু এটো মাইনাস হৈ আছে সমান চিহ্নৰ সফালে গলে প্লাস হৈ যাব ওকে সো লিখা ইকুৱেল 0 প্লাস 5 আৰু আমাৰ ফাইনালি x ৰ ভ্যালুটো কিমান আহি গল x ৰ ভ্যালু আমাৰ আহি গল 5 এইটো আমাৰ ফাইনাল আনসাৰ ইয়াৰ পিছত আমি নেক্সট কোৱেশ্চনটো লৈ যাও ইয়াৰ নেক্সট পাৰ্ট যেটো আছে এই কোৱেশ্চনৰ সাৰিৰ নেক্সট 3 নম্বৰটো চোৱা 3 নম্বৰ সলিউশন p of x equal 2x plus 5 দিয়া আছে ওকে এইটো এতিয়া সলিউশন কৰবা একেদৰে লিখিবা ধৰা হল কি p of x equal 0 ধৰি লবা ওকে ইপিনে p of x কি আহিল 2x plus 5 equal 0 এতিয়া চোৱা কি কৰিবা প্ৰথম কামটো এটো সেম ৰাখিবা 2x এইটো যেটো আছে এইটো 5 টো ইফালে প্লাস হৈ আছে সো আমি এইটো 5 টো সমান চিহ্নৰ সফালে লৈ যাম এইটো মাইনাস হৈ যাব চোৱা সো ইফিনে 0 মাইনাস 5 কিয় মাইনাস হল কাৰণ চোৱা এইটো প্লাস হৈ আছে তোমালোকে জানা যদি প্লাস থাকে ইপিনে সমান চিহ্ন এই প্লাসটো সমান চিহ্নৰ ইফালে গলে মাইনাস হয় মাইনাস টু ইপিনে গলে প্লাস হয় মাইনাস ইপিনে গলে প্লাস হয় পুৰণটো ইপিনে সমান চিহ্নৰ অপোজিট সাইডত গলে হৰণ হৈ যায় এইটো তোমালোকে সকলোৱে জানা সো চোৱা ইপিনে যেহেতু প্লাস হৈছে সেইকাৰণে সমান চিহ্নৰ সফালে লৈ গলো 0 লগত মাইনাস হৈ গল সো আমাৰ কি থাকিব ইয়াৰ পিছত আমাৰ আহিব 2x equal 0 minus 5 তোমাৰ minus 5 আহি যাব ওকে এতিয়া তুমি চোৱা কি কৰিবা এইটো চোৱা এই 2 আমাৰ খালি only x ৰ ভ্যালু হে লাগে হেগুন আমাৰ এই 2 আছে ইপিনে 2 আমি এই x ৰ লগত পূৰণ হৈ আছে এই 2 আমি সমান চিহ্নৰ সফালে লৈ যাম সো চোৱা ইয়াত যেহেতু 2 হেৰিৰ লগত পূৰণ হৈ আছে চোৱা 2 into x হৈ আছে ন ইকুৱেল -5 সো এইটো পূৰণ হৈ আছে ইপিনে যেতিয়া লৈ যাম তেতিয়া তোমাৰ এইটো হৰণ হৈ যাব বুজি পাইছা সো লিখা x ইকুৱেল -5 হৰণ 2 কিয় ন বাওফালে তোমাৰ 2 পূৰণ হৈ আছিল সেইকাৰণে আমি সমান চিহ্নৰ সফালে লৈ গৈছো এইটো হৰণ হৈ গল আৰু আমাৰ ফাইনাল আনসাৰ স্টুডেন্ট এইটোৱে x ৰ ভ্যালু হ'ব -5/2 এতিয়া আমাৰ ইয়াৰে নেক্সট পাৰ্ট যেটো আছে নেক্সট 4 নম্বৰ হেতু সলভ কৰিম সো লিখা 4 নম্বৰ সলিউশন 4 নম্বৰ সলিউশন কি আছে তোমাৰ p of x কি দি আছে p of x দি আছে 3x - 2 তোমালোকে একেৰাহে কি লিখিবা ধৰা হল let p of x equal 0 p of x equal 0 ধৰি লবা ইয়াৰ পিছত কি কৰিবা চোৱা p of x মানে কি 3x - 2 এটো কৰ পৰা আহিল এইটো চোৱা p of x ৰ ভ্যালু আমি ইয়াত লিখি দিছো এইটো ঠাইত আমি এইটো ভ্যালু লিখি দিছো ওকে এতিয়া ইকুৱেল 0 হল এতিয়া চোৱা কি কৰিবা 3x সেম লিখাৰ পিছত এই 2 আমি সমান চিহ্নৰ সফালে লৈ যাম ইয়াত চোৱা 2 সমান চিহ্নৰ বাওফালে তোমাৰ মাইনাস হৈ আছে সেই কাৰণে যেতিয়া আমি সফালে লৈ যাম এইটো প্লাস হৈ যাব এই কাৰণে লিখা ইকুৱেল 0 + 2 লিখিলা ইয়াৰ পিছত 0 + 2 তোমাৰ 2 আহি যাব
ইয়াৰ পিছত চোৱা আমি এই এক্স ৰাখিম আৰু এই 3টো সমান চিহ্নৰ সোঁফালে লৈ যাম ইয়াৰ আগৰ ভিডিঅ'টো তোমাক বঢ়িয়াকৈ শিকাই দিছিলোঁ কেনেকৈ এইবোৰ যায় চোৱা লিখিম 3টো লৈ যাম x ইকুৱেল 2/3 আৰু এই ষ্টুডেণ্ট এইটোৱে আমাৰ ফাইনেল এনসাৰ হৈ যাব তো তোমালোকক আকৌ এবাৰ মই বুজাই দি আছোঁ যদি এইটো সমান চিন থাকে হা তোমাৰ ইপিনে যদি প্লাস থাকে তুমি যেতিয়া এইটো ইপিনে লৈ যাবা তেতিয়া মাইনাস হ'ব ওকে যদি ইয়াত মাইনাস থাকে তুমি যেতিয়া সমান চিনৰ ইপিনে লৈ যাবা তেতিয়া প্লাস হ'ব যদি পূৰণ থাকে তুমি যদি সমান চিনৰ ইপিনে লৈ যোৱা তে হৰণ হৈ যাব আৰু যদি হৰণ থাকে যদি তুমি সমান চিহ্নৰ ইপিনে লৈ যোৱা তেতিয়া পূৰণ হ'ব এইখিনি কথা তোমালোকে মনত ৰাখিবা হা তো ষ্টুডেণ্ট এতিয়া আমাৰ নেক্সট যেটো পাৰ্ট 5 নম্বৰ হেইটো চাও 5 নম্বৰ কি কৈছে চোৱা 5 নম্বৰ সলিউশন লিখা 5 নম্বৰ সলিউশন কি দি আছে p of x আমাৰ দি আছে 3x লিখা ধৰা হল মানে লেট আমি p of x ইকুৱেল 0 ধৰি লম ওকে চোৱা 0 ধৰি ললো এতিয়া আমি এই p of x ৰ ঠাইত কি লিখিম 3x লিখিম 3x ইকুৱেল 0 এই 3x কৰ পৰা আহিল চোৱা এইটো চোৱা p of x ৰ ভ্যালু আমাৰ 3x সেই কাৰণে এই p of x ৰ ঠাইত আমি 3x লিখিলো ইকুৱেল 0 হল ওকে ইয়াৰ পিছত চোৱা কি কৰিম ইয়াৰ পিছত চোৱা এইটো 3 আমি আমাৰ x ৰ ভ্যালু লাগে এই কাৰণে আমি 3টো ইপিনে পূৰণ হৈ আছে ইপিনে লৈ যাম হৰণ হৈ যাব সো হৰণ হলে কি হ'ব x ইকুৱেল 0/3 তাৰ মানে x ৰ ভ্যালু তোমাৰ আলটিমেটলি 0 আহি যাব ওকে এইটোৱে আমাৰ এনসাৰ সো ইয়াৰ নেক্সট পাৰ্ট যেটো আছে হেতু লৈ যাও সো ষ্টুডেন্টস এতিয়া আমাৰ আহিল 6 নম্বৰ 6 নম্বৰ সলিউশন লিখা 6 নম্বৰ সলিউশন কি হ'ব চোৱা কি দি আছে p of x ইকুৱেল ax দি আছে ওকে আৰু তোমাৰ a not equal 0 হ'ব লাগে তো সলিউশন লিখা তুমি এগেইন লিখা ধৰা হল p of x equal আমি 0 ধৰি লম ওকে ধৰিলো এতিয়া চোৱা p of x ৰ ঠাইত আমি কি লিখিম ax equal 0 ax কৰ পৰা চোৱা এই p of x ৰ ভ্যালু আমি জানো ax সেই কাৰণে এই p of x ৰ ঠাইত আমি ax লিখিলো ইকুৱেল 0 ওকে ইয়াৰ পিছত চোৱা কি কৰিম আমি x ৰাখিম ইপিনে 0/a আহি যাব ওকে 0/a কাৰণ ইয়াত পূৰণ হৈ আছে ইপিনে গলে হৰণ হৈ যাব সো আমাৰ ফাইনাল x ৰ ভ্যালু কিমান আহি গল x ৰ ভ্যালু আহি গল আমাৰ 0 টো আমাৰ এনসাৰ ষ্টুডেন্ট এতিয়া আমাৰ এটো যেটো নেক্সট পাৰ্ট কি 7 নম্বৰ 7 নম্বৰ কি কৈছে p of x equal cx plus d এইটো দি আছে ওকে আৰু তোমাৰ কি দিছে c not equal 0 হ'ব লাগিব c not equal 0 হ'ব লাগিব c d বাস্তৱ সংখ্যা হ'ব লাগিব ওকে তো সলিউশনটো লিখা এইটো কি কৰিবা ধৰা হল লিখা ধৰা হল p of x equal 0 ধৰি লবা ওকে p of x এতিয়া 0 ধৰিলা এতিয়া p of x ৰ ভ্যালুটো বহাই দিয়া cx plus d equal 0 কৰ পৰা আহিল এইটো চোৱা p of x ৰ ভ্যালু cx plus d ইয়াত আমি এইটো লিখি দিলো এতিয়া কোৱা cx ৰাখিলো আৰু ইপিনে d টো সমান চিহ্নৰ সোঁফালে লৈ যাম ইপিনে প্লাস আছে ইপিনে গলে মাইনাস হৈ যাব 0 মাইনাস d আমাৰ মাইনাস d আহি যাব ইয়াৰ পিছত চোৱা আমি cx টো লাগে সো c চোৱা x ৰ লগত মাল্টিপ্লাই হৈছে cx লিখা আছে মানে c টো x ৰ লগত পূৰণ হৈ আছে সো সমান চিহ্নৰ হিপিনে ললা আমাৰ হৰণ হৈ যাব বুজি পাইছা সো হেইটো লিখিম x ইকুৱেল মাইনাস d/c আৰু ষ্টুডেন্ট এইটোৱে আমাৰ ফাইনাল এনসাৰ হৈ যাব ওকে সো ষ্টুডেন্ট আশা কৰো তোমালোকে ভিডিওবোৰ চাই বুজি পাইছা যদি বুজি পাইছা চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু ভিডিওটো লাইক কৰি দিবা আৰু কিবা প্ৰবলেম থাকিলে কমেন্ট বক্সত দিবা ওকে আৰু ইয়াৰ নেক্সট আজি 2.2 কমপ্লিট হৈ গল সো 2.3 ভিডিও আহি আছে তোমালোকে যদি আহি গৈছে তোমালোকে এনি স্ক্ৰিন দেখা পাই আছা নহলে তোমালোকে ডেসক্ৰিপচন বক্সৰ পৰা যিকোনো প্লেলিষ্টৰ ভিডিও চাব পাৰিবা সো ধন্যবাদ